নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইট ইণ্ডিয়া আৰু আপোনাৰ স্ক্ৰীনত মই সাজিদ আহমেদ। এইবাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাত আবদ্ধ হৈ পৰিছে এটা প্ৰকাণ্ড বনৰীয়া মহ। আৰু বনৰীয়া মহটোৱে নিশা চাংচাৰীৰ বিভিন্ন প্ৰান্তত মুক্ত বিচৰণ কৰি আছিল। অৱশেষত নলাত আবদ্ধ হৈ পৰিছে প্ৰকাণ্ড বনৰীয়া মহটো। লৈ আহিছো এই মুহূৰ্তৰ খবৰ। এইবাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাত আবদ্ধ হৈ পৰিছে এটা প্ৰকাণ্ড বনৰীয়া মহ। নিশা চাংচাৰী চিলা কৰৈবাৰীত বনৰীয়া মহটোৱে মুক্ত বিচৰণ কৰি আছিল। জাকৰ মাজৰ পৰা বনৰীয়া মহ ওলাই আহিছিল জনাঞ্চললৈ। পাহাৰ জলাশয় ধ্বংসৰ বাবেই এইদৰে সুৰক্ষিত স্থান বিচাৰি মহৰ মুক্ত বিচৰণ। বন বিভাগ আহিছে যদিও উদ্ধাৰ কৰিব পৰা নাই মহটো। ৰঙিয়াৰ পৰা আমালৈ সংবাদ প্ৰেৰণ কৰিছে ৱাছিম আক্ৰমে। পুনৰবাৰ জনাইছো, এইবাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাত আবদ্ধ হৈ পৰিছে এটা প্ৰকাণ্ড বনৰীয়া মহ। নিশা চাংচাৰী চিলা কৰৈবাৰীত বনৰীয়া মহটোৱে মুক্ত বিচৰণ কৰি আহিছিল। জাকৰ মাজৰ পৰা বনৰীয়া মহটো ওলাই আহিছিল জনাঞ্চললৈ। পাহাৰ জলাশয় ধ্বংসৰ বাবে এইদৰে সুৰক্ষিত স্থান বিচাৰি মহৰ মুক্ত বিচৰণ। বন বিভাগ আহিছে যদি উদ্ধাৰ কৰিব পৰা নাই মহটো। আমি দৃশ্যাংশ দেখুৱাই আছো, পুনৰবাৰ জনাইছো সেই খবৰ দৃশ্যাংশৰ লগে লগেই এইবাৰ লাইভ ষ্ট্ৰীমত যিসকল আছে আমি তেওঁলোকক অনুৰোধ জনাম যাতে বেকগ্ৰাউণ্ডত মিউজিকটো অকণমান বঢ়াই দিয়ে। পুনৰবাৰ জনাইছো সেই খবৰ। এইবাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাত আবদ্ধ প্ৰকাণ্ড বনৰীয়া মহ। নিশা চাংচাৰী চিলা কৰৈবাৰীত বনৰীয়া মহটোৱে মুক্ত বিচৰণ কৰি আছিল। জাকৰ মাজৰ পৰা বনৰীয়া মহ ওলাই আহিছিল জনাঞ্চললৈ। পাহাৰ জলাশয় ধ্বংসৰ বাবে এইদৰে সুৰক্ষিত স্থান বিচাৰি মুক্ত বিচৰণ কৰিছিল মহটোৱে। আৰু বন বিভাগ উক্ত স্থানত উপস্থিত হৈছে যদিও উদ্ধাৰ কৰিব পৰা নাই মহটো। ৰঙিয়াৰ পৰা আমালৈ সংবাদ প্ৰেৰণ কৰিছে ৱাছিম আক্ৰমে। ৰাতিপুৱা ৬টা বজাত মই ইয়াত দেখিছো চাহ খাব আহোঁতে। তাৰ আগতে পৰিছে চাগে, মোটামুটি ৰাতি পৰিছে। মানে দেখাত বনৰীয়া যেন নালাগে না। একচুৱেলি মই ক'ব নোৱাৰিম, কিন্তু দেখাত বনৰীয়া যেন লাগে আৰু সেইটোৱে হয়। এইটো আপোনাৰ চকী গেট ফ্লাইঅভাৰ ওচৰতে হয়, কৰৈবাৰী পৰে। হয়, কৰৈবাৰী চকী গেট। ৰাতিপুৱা দেখিছো, ৰাতিপুৱা ৫টা ৰাতি পৰিছে হ'ব পাৰে, কিন্তু আমি ৰাতিপুৱা ৬টা বজাত দেখিছো ইয়াত।